হে গাইজ, তো আজি আকৌ এটা ভিডিঅ' বনাই আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই যাই থাকক। আজি পূৰা বেষ্ট এটা কিবা এটা ডিল দিব খুজি আছোঁ। ইয়াতে অফাৰত কিছুমান বস্তু দিম। তো এইটো তিনিটা মোবাইলত কিবা এটা স্পেচিয়েল অফাৰ থাকিব, এইটোৰ কাৰণে মই এইটো থৈ আছোঁ। উইথ 6 মান্থ প্ৰপাৰ ৱাৰেণ্টি থাকিব। আগতে কিবা এটা মই হিণ্ট দি দিছোঁ। তো চাই যাই থাকক লাষ্টলৈকে। ষ্টাৰ্টিং কৰোঁ মই ইফলৰ পৰা। অপ' ৰেন' 2Z, এইটো পূৰা ফুল স্ক্ৰীণ হয়। ওপৰত পপ আপ কেমেৰা আছে, চাব পাৰে। তো ইয়াৰ প্ৰাইচ আহিব, যোৱা ভিডিঅ'ত মই কৈছিলোঁ এইটো 7,500 আহিব। এইবাৰো ছেম 7,500 আহিব। 8GB ৰেম, 256GB ষ্ট'ৰেজ। অকণমান দেখাই দি আছোঁ মই। 8GB ৰেমতে আছে, ৰেম ষ্ট'ৰেজ দেখাই আছোঁ। অপ' ৰেন' 2Z, এইটো চাব পাৰে, ফ'কাছ হৈ আছে। 8GB ৰেম, 256GB ষ্ট'ৰেজ। তো 7,500 বেষ্ট ডিল পাই আছে। অপ' ৰেন' 2Z উইথ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট, অৰিজিনেল ডিছপ্লে হয়, চাব পাৰিব। অৰিজিনেল ডিছপ্লে হয়, ইন ডিছপ্লে ফিংগাৰ ৱৰ্ক কৰি আছে। তাৰপিছত ছেকেণ্ড অপ' F17 Pro। অপ' F17 Pro হয়। পেনেলটো অকণমান ৰাফ হৈছে, বাকী চব অৰিজিনেল হয়। খালি ইয়াতে পেনেলটো অকণমান ৰাফ হৈছে। যদি চেঞ্জ কৰে বা কভাৰ এটা লগাই লৈ কোনো প্ৰব্লেম নাহিব। ছেম প্ৰাইচত আহিব 7,500। দুটা ওপৰত দুটা কেমেৰা আছে, চাব পাৰে। আৰু F17 Pro ছিৰিজৰ হয়, বেষ্ট ফৰ গেমিং হ'ব। তাৰপিছত আৰু মই কিবা প্লেচটো ক'ব পাহৰি গৈছোঁ। প্লেচটো হ'ব মোৰ ওদালগুৰি ডিষ্ট্ৰিক্ট, ষ্টেট হ'ব আছাম, আৰু টাউন হ'ব টাংলা টাউন। ইয়াতে প্ৰপাৰ এড্ৰেছ মেনশ্যন আছে আৰু নাম্বাৰ দিয়া আছে ইয়াতে। নাম্বাৰটো চাই ল'ব। আৰু এইটো ওপৰত যোনটো দিয়া নাম্বাৰ আছে, এইটোত কল কৰিলেই হ'ল, বা হোৱাটছএপত মোক মেছেজ এটা দি দিলে মই আপোনালোকক ৰেছপন্স কৰি দিম। তাৰপিছত চাই যাই থাকোঁ। ভিভ' কি মডেল আছিল এইটো অকণমান পাহৰিছোঁ। ভিভ' V15 Pro নে কি আছিল, চাৰ্জ নাই। ইন ডিছপ্লে ফিংগাৰ আছে, ইয়াৰো চাৰ্জ দিব পাহৰি গৈছোঁ। ইয়াতে পপ আপ কেমেৰা আছে, চাব পাৰে। তো গেমিং ফোন হয় এইটো। ভিভ' V15 Pro আছিল এইটো। তো ইয়াৰ প্ৰাইচ আহিব অনলি ছেম এইটো 7,500, এইটো তিনিটা মডেলটো। তাৰপিছত এইটো 8GB ৰেম নহয়, 6GB না 8GB কিবা এটা আছিল, মই চাই কিনে কৈছোঁ 6GB হ'ব পাৰে। 6GB মই শ্বৰ্টছত একবাৰ দি দিম। তাৰপিছত এইটো আপোনাৰ ইনফিনিক্স 8GB ৰেমত আছে, অকণমান চাই দি আছে। ইনফিনিক্স হট 30i না কিবা এটা মডেল আছিল এইটো, 8GB ৰেমত আছে। ৰেম ষ্ট'ৰেজ ক'ত আছিল অকণমান বস্তু লেট হৈ যাব। 8GB ৰেম হয়, যোনটো কৈছোঁ সেইটোৱে হ'ব। খালি ইয়াৰ চিম ট্ৰেটো চেঞ্জ আছে, আগতে কৈ দিছোঁ। সেইটো কাৰণে ইয়াৰ প্ৰাইচ পূৰা ড্ৰপ হ'ব। 5,500 অনলি, 8GB ৰেম 5,500। তো কি লাগে আৰু চাব পাৰিব। বাকী চব অৰিজিনেল আছে, কোনো একো চেঞ্জ নাই। অনলি চিম ট্ৰেটো চেঞ্জ আছে, আগতে কৈ দিছোঁ। তাৰপিছত ৰেডমি Note 9 আহিব আপোনাৰ 6,000 আহিব। ৰেডমি Note 9 অৰিজিনেল আছে চব। ৰেডমি Note 9 গেমিং ফোন হয় এইটো, 48 মেগাপিক্সেল। তাৰপিছত এইটো অকণমান লাষ্টত কম, ইয়াতে অফাৰ আছে। তাৰপিছত লৱেষ্ট প্ৰাইচত আপোনালোকে বিচাৰি থাকে, তো আজিৰ লৱেষ্ট প্ৰাইচ এইটো ডিল হ'ব, ডিল অফ দ্য ডে। তো এইটো আহিব আপোনাৰ অনলি, যদি জল্দি আহে বেষ্ট ৰেটত দিম মই এইটো 1800 দি দিম। 1,800 অনলি। তো জল্দি আহক, 1,800 যদি লাগে জল্দি কল কৰিলেই হ'ল। তো এটাই ডিল আছে মানে আজিৰ ডিল অফ দ্য ডে। তাৰপিছত ইনফিনিক্সৰ এইটো 3GB ৰেমত আছে, টোটেল পূৰা অৰিজিনেল আছে, কোনো এটা চেঞ্জ নাই। অনলি আহিব 3GB ৰেম হ'লেও পূৰা নতুন ব্ৰেণ্ড নিউ মোবাইল হয়। 4,500 অনলি 4,500, একো চেঞ্জ নাই। তাৰপিছত অপ' কি মডেল আছে অকণমান পাহৰিছোঁ, ৰেম হ'ব 4GB ৰেম, চাই দি আছোঁ। অপ' A15s এইটো আহিব 5,500, টোটেলি অৰিজিনেল আছে, একো চেঞ্জ নাই। তাৰপিছত ৰিয়েলমি এইটো আহিব আপোনাৰ 5,500। এইটো চেঞ্জ আছে, বাট অৰিজিনেল ফল্ডাৰ চেঞ্জ আছে, আগতে কৈ দিছোঁ। আহি কিনে চাই কিনে লৈ যাব পাৰিব। অনলি 5,500। এইটো যোনখিনি প্ৰাইচ এতিয়া কৈ যাইছোঁ এইটো ফিক্স ৰেট হ'ব, ইয়াৰ পৰা বাৰ্গেনিং নহ'ব। পূৰা কমাই কিনে দি আছোঁ, সেইটো কাৰণে ইয়াৰ পৰা বাৰ্গেনিং নহ'ব। তাৰপিছত প'ক' M4 Pro 5G হয়, প'ক' M4 Pro 5G হয়, 4GB ৰেমত আছে। অনলি আহিব এইটো 5G মোবাইল অনলি 7,500। আৰু কিবা এটা এইটোত ডিছকাউণ্ট হ'ব, নেগচিয়েবল হ'ব, এটা আগতে কৈ দিছোঁ। তাৰপিছত OnePlus 6 এমোলেড ডিছপ্লে হয়, ছুপাৰ এমোলেড ডিছপ্লে, অলৱেজ অন হৈ থাকে। তাৰপিছত ইয়াৰো কেমেৰা পূৰা মজা আছে, ভিডিঅ' 4K 60 FPS ছাপৰ্ট আছে নেকি ইয়াতে।
4K 60 সাপোর্ট করে এইটো তো OnePlus 6 এইটো আপোনাৰ আহিব 7500 লিটল বিট নেগোচিয়েবল হ'ব এইটো আগতে কৈ দিছোঁ মই OnePlus 6 গেমিং ফোন হয় স্নেপড্ৰাগন 855 হয় প্ৰচেছৰ তো হেভি হ'ব আৰু লগত কেমেৰাও 4K 60 fps সাপোৰ্ট কৰে তো বেষ্ট ফোন হ'ব এইটো যদি লয় তাৰপিছত আৰু মই এতিয়া ডিল অফ দ্য ডে মই যোনটো অফাৰত দিম বুলি কৈছিলোঁ কিবা গিফ্ট থাকিব বুলি কৈছিলোঁ সেইটো এতিয়া দেখাই যাই আছোঁ লাষ্টত এটা ভাল ফোন এটা দেখাম 3টা মোবাইল আছে ষ্টাৰ্টিং মই ল' ৰেঞ্জৰ পৰা দেখাই আছোঁ ইনফিনিক্স আগত দেখালোঁ তাৰপিছত ভাল মোবাইল আছে চাই যাই থাকক লাষ্টলৈকে ইনফিনিক্স হট 30i এইটো আপোনাৰ নিউ এটলিষ্ট 10,000 আহে 8GB ৰেমত আছে পুৰা A to Z অৰিজিনেল হয় আৰু 6 মানৰ প্ৰপাৰ ৱাৰেণ্টি দিয়া হ'ব এইটো মোবাইলত লগত Realme Buds 2 এটা গিফ্ট দিয়া হ'ব আৰু এটা চাৰ্জাৰ দিয়া হ'ব 25 ওৱাটৰ ভাল চাৰ্জাৰ হয় এটলিষ্ট 650 মান আপোনালোকে নতুন কিনিলে 650 মান আহি যাব আৰু এইটো 350 মান আহি যাব যদি Realme Buds 2 অৰিজিনেল যদি লাগে এইটো দুটা মই অফাৰত দি দিয়া হ'ব আজিৰ 3টা মোবাইলত এইটো আৰু দুটাটো দেখাই যাই আছে চাই যাই থাকক তাৰপিছত ইয়াৰ প্ৰাইচ আহিব অনলি আপোনাৰ 7,500 আহিব এইটো ডিল অফ দ্য ডে হ'ব তো যোনটো অফাৰত দিয়া হ'ব তাৰপিছত Poco M4 Pro আগতে দেখালোঁ এটা Poco M4 Pro 5G দেখালোঁ এটা Poco M4 Pro 4G দেখাইছোঁ আগতে 4GB ৰেম আছিল এইটো 8GB ৰেমত আছে ডিছচাৰ্জ আছে বাট ভাল ফোন হ'ব 8,800 আহিব উইথ Realme Buds আৰু এটা চাৰ্জাৰ হ'ব তাৰপিছত লাষ্ট আজি পুৰা ভাল ফোন 5G পুৰা ব্ৰেণ্ড নিউ মডেল আছে Realme 11X জিলিকি আছে চাব পাৰে পুৰা এইচডিছ পুৰা ব্ৰেণ্ড নিউ আছে এইটো আপোনাৰ নতুন কিনিব গ'লে এটলিষ্ট 16,000 মান আহি যায় তো আজি এইটো অফাৰ উইথ গিফ্ট পাব 14,000 আহিব এইটো যদি এইচডিছ ডাইৰেক্ট কিনে 14,000 লগত এটা চাৰ্জাৰো দিয়া হ'ব নতুন মোবাইলতো চাৰ্জাৰ পায়ে লগতো হেডফোনটো কেতিয়াও নাপায় তো এইটো হেডফোন এটা দিয়া হ'ব উইথ চাৰ্জাৰ বিলটো আপুনি নতুন কিনিলেও পাব ছেকেণ্ড হেণ্ড কিনিলেও পাব তো এইবিলাকৰ কোনো টেনশ্যন নাই Realme 11X এইটো 14,000 আহিব যদি লাগে জলদি কল কৰিলে হ'ল কণ্টেক্ট কৰিলে হ'ল টোটেলি পুৰা অৰিজিনেল ব্ৰেণ্ড নিউ 11X নতুন ব্ৰেণ্ড নিউ মডেল হয় আপোনালোকে চবে জানে লগত Realme Buds 2 অৰিজিনেল Realme Buds 2 পাব আৰু এটা চাৰ্জাৰ পাব 25 ওৱাটৰ তো আজি ভিডিঅ' এইখিনিতে শেষ কৰি আছোঁ তো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰক আৰু যদি 1K হয় ছাবস্ক্ৰাইবাৰ তেতিয়াহ'লে মই গিভৱে এটা দিম তো গিভৱেত এটলিষ্ট কিবা এটা মই ভাল আপোনালোকক বস্তু দিয়া হ'ব তো ছাবস্ক্ৰাইব কৰি যাই থাকক 1K হোৱাৰ লগে লগে গিভৱে এনাউন্সমেণ্ট কৰিম কমেণ্ট পিকাৰত মই গিভৱে এনাউন্সমেণ্ট কৰিম কমেণ্ট কৰিলে হ'ল যেতিয়া 1K হং হ'ব আপোনালোকে চবে কমেণ্ট কৰা ষ্টাৰ্ট কৰক বা এতিয়াৰ পৰাও কৰক যদি ভাল লাগে আৰু কিবা বেলেগ মোবাইল লাগে কিছুমানে সুধি আছে কিবা মডেল সুধি আছে মই সেইবিলাক এভেইলেবল কৰিব পৰা নাই নেক্সট ভিডিঅ'ৰ পৰা অ'পেন বক্স আহিব পাৰে মই যোনটো শ্বৰ্টছত দিছিলোঁ তো ছাবস্ক্ৰাইব কৰি থ'লেই হ'ল নেক্সট আপডেটৰ কাৰণে তো এইখিনিতে ভিডিঅ' শেষ কৰিছোঁ